ছেপ্টেম্বৰৰ পৰা বাওঁসুংগুৰি সমষ্টিৰ অন্তৰ্গত যিকেইটা ব্লক আছে সেই ব্লকসমূহৰ জৰিয়তে আমি অহা ছেপ্টেম্বৰ মাহত বাওঁসুংগুৰি MLA কাপ আমি আৰম্ভ কৰিম। এই কথাটো আমি ইতিমধ্যে ঘোষণা কৰিছোঁ। তাৰ লগে লগে অহা বছৰৰ পৰা আমি প্ৰতিটো ব্লকত আমাৰ সমষ্টিৰ আমি কোচিং দিয়াৰ ব্যৱস্থা কৰিম। আমি কৈছোঁৱে যে আমি অহাবাৰ বিচুৱা বৈশাগুৰ আগে আগে আমি কচান নৃত্য, বাগুৰুম্বা নৃত্য, বিহু নৃত্য আমি কৰ্মশালা আয়োজন কৰিম। ঠিক একেদৰে আমি ক্ৰীড়াৰ ক্ষেত্ৰত আমি ফুটবলৰ প্ৰতিযোগিতাৰ ব্লকে ব্লকে প্ৰশিক্ষণ আৰম্ভ কৰিম। গতিকে যুৱ প্ৰজন্মক আমি আগবঢ়াই লৈ যোৱাৰ কাৰণে যি কাম কৰিব লাগে আমি কৰি যাম আৰু আগন্তুক দিনত BTC অঞ্চলৰ অসমৰ সৰ্বাংগী উন্নয়নৰ কাৰণে আমি কাম কৰি যাম। পোনপ্ৰথমতে সকলোকে 80 সংখ্যক যি স্বাধীনতা দিৱসৰ উল্লেখ জনাইছোঁ। আপোনালোকে দেখিছে যে আজি আমাৰ বাওঁসুংগুৰি সমষ্টিৰ অন্তৰ্গত প্ৰায়ভাগ ব্লকতে প্ৰীতিমূলক ফুটবল খেলৰ আয়োজন কৰিছে। স্বাধীনতা দিৱস উপলক্ষে আজি ফকীৰাগ্ৰাম ব্লক সমিতিয়েও যি ফুটবল খেলৰ আয়োজন কৰিছে তাতে আহি উপস্থিত হ'বলৈ পাই মই ভাল পাইছোঁ, আনন্দিত হৈছোঁ। এই BTC প্ৰধান হাগ্ৰামা মহিলাৰী ছাৰে যিটো কথা কৈছে যে আমি আগন্তুক দিনত BTCখনক আগবঢ়াই লৈ যাবলৈ হ'লে, অসমক আগবঢ়াই লৈ যাবলৈ হ'লে যুৱ প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰিব লাগিব। আমি তেওঁলোকক সাংস্কৃতিক দিশত আগবঢ়াই লৈ যাব লাগিব, শৈক্ষিক ক্ষেত্ৰত আগবঢ়াই লৈ যাব লাগিব। সেই ক্ষেত্ৰত আমাৰ ব্লকসমূহে হাতে কামে লাগি গৈছে। ইতিমধ্যে বনৰগাঁও ব্লকতো দেখিছে আজি ফুটবল খেলৰ প্ৰতিযোগিতা চলি আছে। চূড়ান্ত খেলত তাতেও মই গৈ আহিছোঁ। মাগুৰমাৰীত খেলা চলি আছে, আজি ফকীৰাগ্ৰামত চলি আছে। আমাৰ MCA যি পাৰিষদীয় সমষ্টি বাওঁসুংগুৰি তাতেও চলি আছে। গতিকে BTC প্ৰধানগৰাকীয়ে যি সপোন দেখিছে যে যুৱ প্ৰজন্মক আমি ক্ৰীড়াৰ প্ৰতি আকৃষ্ট কৰি তেওঁলোকক আগবঢ়াই লৈ যাব লাগে, সেই ক্ষেত্ৰত আমি কাম কৰি আছোঁ। আৰু তাৰ কাৰণে মই ফকীৰাগ্ৰাম ব্লক সমিতিক বা ইয়াৰ সন্মানীয় MCLA এজামুল হক ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা ধৰণৰ সুন্দৰ এটা আয়োজন কৰাৰ কাৰণে। ঠিক একেদৰে আৰু এটা কথা ঘোষণা কৰিব ওলাইছোঁ যে অহা ছেপ্টেম্বৰৰ পৰা আমি এইবাৰ যিহেতু বাওঁসুংগুৰি সমষ্টি এটা নতুন সমষ্টি আৰু তাৰ কাৰণে আমি চিফ ছাৰৰ যি চিন্তা চৰ্চা যে যুৱ প্ৰজন্মক খেলৰ প্ৰতি আকৃষ্ট কৰিব লাগে বা উৎসাহ দিব লাগে, তাৰ কাৰণে আমি বাওঁসুংগুৰি MLA কাপ এটা আৰম্ভ কৰিব ওলাইছোঁ।